কংগ্ৰেছ বিধায়ক ৰচিদ মণ্ডলৰ বিস্ফোৰণ ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে চৰম অপমান কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বাসগৃহৰ সন্মুখতে ৰকিবুল হুছেইনে সভা অনুষ্ঠিত কৰিছে যদিও বিধায়কগৰাকীক আমন্ত্ৰণ নকৰাৰ অভিযোগ আনকি ৰকিবুল হুছেইনৰ পোষ্টাৰ বেনাৰত তেওঁৰ ফটো নাই বুলিও অভিযোগ বিধায়কগৰাকীৰ ধুবুৰী লোকসভাৰ প্ৰাৰ্থীগৰাকীয়ে তেখেতে দেখা গৈছে যে মোক তেখেতৰ নিৰ্বাচনী প্ৰচাৰত বিচৰা নাই তেখেতৰ নিৰ্বাচনী কাৰ্যসূচী আদি তেখেতে মোক নজনায় বা তেখেতে যিসকলৰ পৰামৰ্শত গোৱালপাৰা জিলাত নিৰ্বাচনী চলাই আছে তেখেতসকলেও হয়তো মোক বিচৰা নাই নেকি যে আজি যে ইয়াতে মোৰ ঘৰৰ পদূলিতে যি সভা হৈ আছে মই গম পাইছোঁ কিন্তু মোক কোনো ইনফৰমেশ্যন দিয়া নাই বা মোক মোৰ সমৰ্থকসকলে জনাইছে যে তাতে যিখিনি হোৰ্ডিংছ আদি লগোৱা হৈছে বা মিটিং বেনাৰ পোষ্টাৰ তাত মোৰ ফটো তাত নাই গতিকে মই ভাবোঁ যে এইটো মোৰ কাৰণে এটা অপমান যে মই বিধায়ক হিচাপে এইটো মই অপমান বোধ কৰোঁ গতিকে যাৰ কাৰণে মই যিহেতু বিচৰাও নাই আৰু মোক প্ৰকাৰান্তৰ অপমান কৰি আছে গতিকে তেনেকুৱা নিৰ্বাচনী প্ৰচাৰ সভাতো যোৱাৰ প্ৰশ্নই নাই য'ত অপমান খাবলৈ কোনে যাব আপোনাক নিমন্ত্ৰণ দিয়া নাই না মোক মাতাও নাই আৰু বৰঞ্চ এইটো ইনডাইৰেক্টলি অপমান কৰি আছে যি গ্ৰুপে মোক অপমান কৰি আছে সেই গ্ৰুপৰ লগত মই লগ কেনেকৈ হওঁ দলৰ মাজতে অপমান কৰি আছে কিমানে সহ্য কৰিব এই অপমান এই গোটেইখিনি কথা মই মোৰ নেতৃত্বক জনোৱা আছে যে আজি বুলি নহয় যে ৰকিবুল হুছেইন ডাঙৰীয়া এটা দীৰ্ঘম্যাদী পৰিকল্পনালৈ ধুবুৰী লোকসভাত আহিছে যি পৰিকল্পনা মই আৰম্ভণিৰ পৰা বিৰোধ কৰি আহিছোঁ গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ সময়ৰ পৰা গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ গঠন লখিমপুৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিক মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰা এই গোটেইখিনি কথা দীৰ্ঘম্যাদী এটা পৰিকল্পনা কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াক মই চিনি পাবলৈ বাকী নাই 2011 চনতে তেখেতে চেষ্টা কৰিছিল মোক বিৰত ৰখাৰ কাৰণে ৰকিবুলৰতো কংগ্ৰেছ মানেতো ৰকিবুল হুছেইন নহয় কংগ্ৰেছ মানে ৰকিবুল হুছেইন নহয়তো কেইবা কৌটি কংগ্ৰেছীৰ মাজত ৰকিবুল হুছেইন এজন বাকী ধুবুৰী লোকসভাৰ